যি আমাৰ সমস্যা আছে সেই সমস্যাবোৰক লৈ পেলাই বড়ো অনাপৰ যি আমাৰ মাজত কনফ্লিক্ট হ'ল বড়োৰ মাজত যি মানে সংঘৰ্ষ হ'ল এই সকলো সংঘৰ্ষ হোৱাটোৰ আচল কাৰণটো আছিল ভূমি এই ভূমিৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে ইউপিপিএল দলে বিগিনিঙৰ পৰাই যেতিয়া যোনদিনাখনৰ পৰা আমাৰ চৰকাৰ হৈছে সেই দিনাখনৰ পৰাই ভূমিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বহুত চিন্তা চৰ্চা কৰি আছিলোঁ পৰ্যালোচনা কৰি আছিলোঁ ষ্টাডি কৰি আছিলে তাৰে যোৱা 4 তাৰিখে আমাৰ চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এক্সিকিউটিভ কাউন্সিল মিটিঙত বহুত ডাঙৰ এটা পৰিৱৰ্তন আনিলে যি পৰিৱৰ্তনৰ দ্বাৰাই আমাৰ বিটিচি অঞ্চলৰ মেক্সিমাম টু মেক্সিমাম মানে আমাৰ যিমানখিনি সমস্যা আছে এই সমস্যাবোৰ আমাৰ সমাধান হ'বলৈ গৈ আছে আৰু এই আমাৰ যি পৰিৱৰ্তন ভূমিৰ ক্ষেত্ৰত যিমানখিনি আমাৰ পৰিৱৰ্তন আনিব লগা আছে আৰু আমি আনিবলৈ সক্ষম হৈছোঁ ইয়াৰ ওপৰত আৰু আমি আনিলোঁ এইখিনি আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে আমি জনসাধাৰণক মেছেজ পঠিয়াবৰ কাৰণে আপোনালোকক আমি মাতি পঠিয়াইছিলোঁ এইটোৱে হ'ল যোৱা দিনবোৰত আমি যদি চিন্তা কৰোঁ 4 তাৰিখলৈকে আমি এই 3 বছৰ যিখিনি পৰ্যালোচনা কৰি পালোঁ যে আগৰ চৰকাৰৰ দিনত আমাৰ যিসকল নিজৰ মাটি বুলি আমি বসবাস কৰি আহিছোঁ কিন্তু মাটিডোখৰ চৰকাৰী মাটি সেই চৰকাৰী মাটিডোখৰ যেতিয়া আপুনি হেৰি কৰিব পাট্টা কৰি ল'ব তেতিয়া পাট্টা কৰি লোৱা সময়ত আপুনি চৰকাৰক প্ৰিমিয়াম হিচাপে যদি আপুনি জেনেৰেল হয় মই ৰুৰেল এৰিয়াৰ কথাটো আগতে কৈ আছোঁ আপোনালোকক মই ডকুমেণ্টছটো দি মনত আছোঁ যদি আপুনি ৰুৰেল গাঁও অঞ্চলত আছে গাঁও অঞ্চলত যদি মাটিৰ আমাৰ জোনেল ভেলুটো যদি 5 লাখ টকা আছিলে বা 4 লাখ টকা আমি ধৰি লওঁ যদি 4 লাখ টকা হয় তেতিয়া জেনেৰেল মানুহে 4 লাখ টকা কিন্তু গভৰ্ণমেণ্টক প্ৰিমিয়াম হিচাপে দিব লাগিছিল আৰু আপুনি যদি এছটি এছচি তাৰপিছত আপোনাৰ ফিজিকেলি উইক ডিসেবল পাৰ্সন আৰু উইডো যিসকল বিধৱা তেওঁলোকৰ মাটি যদি ম্যাদী পাট্টাকৰণ কৰিব বিচাৰে তেতিয়া প্ৰিমিয়াম হিচাপে আপুনি 75% দিব লগা আছিল কিন্তু সিদিনাখন 4 তাৰিখ 4 জুলাই দিনাখন আমাৰ যিটো এক্সিকিউটিভ কাউন্সিল মিটিং সেই মিটিঙত আমি ডিসিশন ল'লো যে দুখীয়া মানুহে কেতিয়াও ম্যাদী পাট্টা কৰিব নোৱাৰিব যদি আমি তেনেকৈ 100% 70% or 75% কৈ যদি আমি প্ৰিমিয়াম দিব লাগে বুলি চিন্তা চৰ্চা কৰি আমি সকলোৱে এক্সিকিউটিভ কাউন্সিল মিটিঙত আলোচনাৰ মাধ্যমেৰে গাঁও অঞ্চলত থকা যিসকল মানুহে আমি আমাৰ সমাজৰ ভিতৰত যি মাটিৰ সমস্যাৰ কাৰণে আমি মানে বহুত বছৰ হাজাৰ বছৰ আমি ভুগি আছিলোঁ এই মাটিৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সহজ এটা পথ আমি ৰাইজৰ কাৰণে এক্সিকিউটিভ কাউন্সিল মিটিঙত পাছ কৰাই পেলাই আনিবলৈ সক্ষম হৈছোঁ 3 নম্বৰত আমাৰ যোৱা 4 তাৰিখৰ যি এক্সিকিউটিভ কাউন্সিল মিটিঙৰ ডিসিশন আমি এটা ডিসিশন পাছ কৰিছোঁ যে বিএসসিৰ সময়ত 93 আমাৰ যি বিএসসি গঠন হৈছিলে এই গঠনৰ সময়ত আমাৰ বিএসসি গভৰ্ণমেণ্টৰ দিনত যিমানখিনি চাকৰিয়াল আছিলে এই চাকৰিয়ালসকলৰ বহুতে ৰিটায়াৰ হৈ গ'ল বহুতে এক্সপায়াৰ হৈ গ'ল স্বৰ্গগামী হৈ গ'ল তাৰে ভিতৰত আজি 85 জন চাকৰিয়াল বিএসসিৰ সময়ত চাকৰি পোৱা চাকৰিয়ালসকল আমাৰ সেক্ৰেটাৰিয়েটত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে আমি পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিট এটা এদিনাখন ইচি মিটিং পাছ কৰিছোঁ যাক আমি ওৱান টাইম সেটেলমেন্ট এজ পেনশন বলে কোৱা হয় তাৰমানে তেওঁলোকক আমি ওৱান টাইম পেনশন দিম যি পেনশনৰ দ্বাৰাই তেওঁলোকে আমাৰ সমাজখন আমাৰ বড়োপা ইউএন ব্ৰহ্ম ডাঙৰীয়াদেৱে যেনেকৈ এটা মানে নতুন সমাজ গঢ়াৰ কাৰণে বড়োসকলৰ মাজত এটা নতুন আইডিঅলজি আনি দিছিলে সেই আইডিঅলজিক আমি পূৰণ কৰিবৰ কাৰণে এই আমাৰ যিসকল বিএসসিৰ সময়ত যে
চাকৰি পালে তেওঁলোকে ৰিটায়াৰ হোৱাৰ পাছত যে তেওঁলোকৰ জীৱনটো এনেই হলাই নহয় তাৰ কাৰণে আমি তেওঁলোকক পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিটটো দিয়াৰ কাৰণে আমি সেইদিনাখন পাছ কৰিলোঁ যাৰ দ্বাৰা তেওঁলোকে এককালীনভাৱে ওৱান টাইম সেটেলমেন্ট এজ পেনশন হিচাপে তেওঁলোকে পাবলৈ সক্ষম হ'ব। এই তিনিটা ডাঙৰ আমাৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে সেইদিনাখন এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি 4 জুলাই দিনাখন পাছ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইখিনি আমি সমাজখনত যেন এই বতৰাটো বা এই মেছেজটো যেন আমাৰ সমাজৰ মাজত যাওক বুলি আমাৰ চৰকাৰে বা আমাৰ পাৰ্টি আপোনালোকক আজি আমি প্ৰেছ মিটৰ কাৰণে মাতিম আৰু এই মেছেজটো আপোনালোকৰ মাধ্যমতে আমি দিবলৈ সক্ষম। আমি আমাৰ সমাজৰ ভিতৰত যি মাটিৰ সমস্যাৰ কাৰণে আমি মানে বহুত বছৰ হাজাৰ হাজাৰ বছৰ আমি ভুগি আছিলোঁ, এই মাটিৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সহজ এটা পথ আমি ৰাইজৰ কাৰণে এক্সিকিউটিভ কাউন্সিল মিটিঙত পাছ কৰাই পেলাই আনিবলৈ সক্ষম হৈছোঁ। 3 নম্বৰত আমাৰ যোৱা 4 তাৰিখৰ যি এক্সিকিউটিভ কাউন্সিল মিটিঙৰ ডিচিশ্যন, আমি এটা ডিচিশ্যন পাছ কৰিছোঁ যে বিএসসিৰ সময়ত 93 আমাৰ যি বিএসসি গঠন হৈছিলে এই গঠনৰ সময়ত আমাৰ বিএসসি গভৰ্ণমেণ্টৰ দিনত যিমানখিনি চাকৰিয়াল আছিলে এই চাকৰিয়ালসকলৰ বহুতে ৰিটায়াৰ হৈ গ'ল, বহুতে এক্সপায়াৰ হৈ গ'ল, তেওঁ স্বৰ্গগামী হৈ গ'ল। তাৰে ভিতৰত আজি 85 জন চাকৰিয়াল বিএসসিৰ সময়ত চাকৰি পোৱা চাকৰিয়ালসকল আমাৰ সেক্ৰেটাৰিয়েটত চাকৰি কৰি আছে। তেওঁলোকৰ কাৰণে আমি পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিট এটা সেইদিনাখন ইচি মিটিং পাছ কৰিছোঁ, যাক আমি ওৱান টাইম সেটেলমেন্ট এজ পেনশন বুলি কোৱা হয়। তাৰমানে তেওঁলোকক আমি ওৱান টাইম পেনশন দিম, যি পেনশনৰ দ্বাৰাই তেওঁলোকে আমাৰ সমাজখন আমাৰ বডফা ইউএন ব্ৰহ্ম ডাঙৰীয়াদেৱে যেনেকৈ এটা মানে নতুন সমাজ গঢ়াৰ কাৰণে বড়োসকলৰ মাজত এটা নতুন আইডিঅলজি আনি দিছিলে, সেই আইডিঅলজিক আমি পূৰণ কৰিবৰ কাৰণে এই আমাৰ যিসকল বিএসসিৰ সময়ত যে চাকৰি পালে তেওঁলোকে ৰিটায়াৰ হোৱাৰ পাছত যে তেওঁলোকৰ জীৱনটো এনেই হলাই নহয় তাৰ কাৰণে আমি তেওঁলোকক পোষ্ট ৰিটায়াৰমেণ্ট বেনিফিটটো দিয়াৰ কাৰণে আমি সেইদিনাখন পাছ কৰিলোঁ, যাৰ দ্বাৰা তেওঁলোকে এককালীনভাৱে ওৱান টাইম সেটেলমেন্ট এজ পেনশন হিচাপে তেওঁলোকে পাবলৈ সক্ষম হ'ব। এই তিনিটা ডাঙৰ আমাৰ যি সমস্যা এই সমস্যাটো সমাধান কৰাৰ কাৰণে সেইদিনাখন এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি 4 জুলাই দিনাখন পাছ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইখিনি আমি সমাজখনত যেন এই বতৰাটো বা এই মেছেজটো যেন আমাৰ সমাজৰ মাজত যাওক বুলি আমাৰ চৰকাৰে বা আমাৰ পাৰ্টি আপোনালোকক আজি আমি প্ৰেছ মিটৰ কাৰণে মাতিম আৰু এই মেছেজটো আপোনালোকৰ মাধ্যমতে আমি